নমস্কাৰ, শুভ সন্ধিয়া জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। নুনি কটনৰ যোৰা আনিছোঁ। আজিকালি প্ৰায় নুনি কটনৰ যোৰাই মানুহে ভাল পায়, কাৰণ কটন আৰু নুনি মিক্স আছে যিহেতু। ইয়াত মানে এটা কাপোৰযোৰ অকল কটনৰ হ'লে গ্ল' নহয়, কিন্তু নুনি দিয়াৰ লগে লগে কাপোৰযোৰত এটা খুব সুন্দৰ জিলিকনি এটা আহে আৰু পিন্ধিবলৈও খুব আৰাম হৈ যায়। কাৰণ আপোনাৰ কটন আৰু যিহেতু নুনিটো আমাৰ যিহেতু নুনি সূতাৰ পৰাই নুনি সূতাৰ পৰা যিটো নুনি সূতা আমি পাওঁ সেইটোৰ পৰা বোৱা হৈছে। এটা ছাইড কটন আৰু এটা ছাইডে নুনি, সেইকাৰণে কাপোৰটোৰ খুব ধুনীয়া এটা জিলিকনি উঠে। মানুহে সেইকাৰণে পিন্ধি ভাল পায়, আৰাম পায় আৰু ক'ৰবাত পিন্ধি যাবলৈও নিজৰো ভাল লাগে। কাৰণ খুব ধুনীয়া এটা কাপোৰযোৰ এটা গ্লেজ এটা আহে আৰু ষ্টেণ্ডাৰ্ড লাগে কাপোৰযোৰ। আৰু এই নুনি কটনৰ যোৰা আমাৰ প্ৰত্যেক দিনাখনেই বহুতেই কাষ্টমাৰ আহে, বিচাৰি আহে। সকলোৱে হয়তো ল'ব নোৱাৰে, কাৰণ আমাৰ ধৰি লওক 1000ৰ ভিতৰত বিচাৰে বেছি সংখ্যক মানুহে। কিন্তু নুনি কটনৰ যোৰাবিলাক, যিবিলাক হেণ্ডমেড নুনি কটনৰ যোৰা হয়, সেইবিলাক আমি আপোনাৰ 1850 টকা ওপৰৰ পৰা আৰম্ভ হয় ইয়াৰ দামটো। কিন্তু যিখিনি পাৱাৰলুমৰ এটা থাকে, সেইটো একচুৱেলি আমি নিদিওঁ, সেইখিনি সম্পূৰ্ণ বেলেগ বস্তু হয়। পাৱাৰলুমৰ কাপোৰবোৰ পিন্ধি আৰাম নালাগে। আমাৰ হেণ্ডমেড কাপোৰখিনিৰ দৰে ফিনিচিংটো নাথাকে, গাম্ভীৰ্যতাও নাথাকে, ফিনিচিং নাথাকে। ধুনীয়া লাগে কাৰণ তাত বহুত বেছি ফুল কৰিব পাৰে, যিহেতু কাৰেণ্টৰ দ্বাৰা বনোৱা হয়, স্প্ৰিটত হয় সেইবিলাক কাপোৰ। কিন্তু যিটো এটা গাম্ভীৰ্যতা হাতৰ কাপোৰত বেছি থাকে। আৰু আমি এইবিলাক নুনি কটনৰ যোৰা হৈছে হেণ্ডমেড যোৰা হয়। আৰু এইবিলাক কাপোৰৰ দামটো আপোনাৰ কমত দিব নোৱাৰি, 1800 টকাৰ তলত নাহে। সেইকাৰণে সকলোৱে ল'ব নোৱাৰে। কিন্তু তথাপিতো আমি ধৰি লওক মাহেকত 50যোৰ বেছি বিক্ৰী কৰোঁ নুনি কটনৰ যোৰা। নুনি কটনৰ যোৰা আমাৰ চাবুৱা অঞ্চলৰ এনেকুৱা ধৰি লওক আছে, যিসকলৰ আৰ্থিক যথেষ্ট ভাল, তেওঁলোকে এগৰাকীয়ে 4যোৰ 5যোৰ একেলগতে নিয়ে। আৰু সেইকাৰণে আমি এইটো বস্তু প্ৰায় আনি থাকোঁ। আৰু এইখিনি নতুনকৈ আহিছে, কালাৰখিনি খুব ধুনীয়া। নুনি কটনৰ যোৰা ৰখি নাথাকে, খুব ধুনীয়া লাগিছে। আৰু আছে বেলেগ বেলেগ কালাৰ, কিন্তু গোটেইখিনি সম্ভৱ নহয় একেলগতে আপোনালোকক দেখুৱাটো। খুব ধুনীয়া লাগিছে কালাৰটো। মেখেলাখন আৰু এইখন চাদৰখন। চাদৰ আঁচলটো আৰু ব্লাউজ পিচটো আৰু চাদৰৰ পটিখিনি ইয়াতে লগোৱা আছে মেখেলাখনৰ লগত। এইখিনি হৈছে চাদৰৰ পটিখিনি। এইটো ব্লাউজ পিচ। ব্লাউজৰ পিচটো বেছ আহল বহলকৈ আছে, আপোনালোকে নিজৰ সুবিধা অনুযায়ী ডিজাইন কৰি বনাব পাৰিব। দুইটা কালাৰ ৰেডি কৰিলে কাপোৰখিনি খুব ধুনীয়া লাগিব, কিন্তু আমি ৰেডি কৰিবলৈ সময়ে নাপাওঁ, কাৰণ আমাৰ হাতত বহুত বেছি কাৰিকৰ নাথাকে। কাৰণ দিনটো আমাৰ যিহেতু ট্ৰেইনিং চলে।
এইটো ব্লাউজ পিচটো আমাৰ ধৰি লওক 1টা বজাৰ পিছৰ পৰাহে আমাৰ যিখিনি আমাৰ কাপোৰ চিলোৱা হয়। বাকী আগৰ সময়খিনি আমি ট্ৰেইনিঙত বেছি গুৰুত্ব দিওঁ, কাৰণ যিহেতু আমাৰ যিটো উদ্দেশ্য আছিল, প্ৰথম আমাৰ ট্ৰেইনিংটোহে আছিল, কাৰণ আমি চৰকাৰী আঁচনিৰ অধীনত বিনামূলীয়া আমি প্ৰশিক্ষণ দিওঁ, আৰু সেইকাৰণে আমি প্ৰথম আমাৰ কাম হৈছে আমাৰ প্ৰশিক্ষণটো। তাৰপিছতহে আমাৰ যিখিনি সময় আমাৰ যিসকল কাৰিকৰ আছে তেওঁলোকে গুৰুত্ব দিয়ে চিলোৱাৰ ওপৰত। এইখিনি চাদৰখনৰ পটিখিনি, আৰু এইটো ব্লাউজ পিচটো। এইখন হৈছে চাদৰখন। খুব ধুনীয়া লাগিছে কালাৰটো। কালাৰটো খুব ধুনীয়া লাগিছে নহয়নে? চাওকচোন। আৰু এইটো চাদৰৰ আঁচলটো, গাত মাজে মাজে বুটা আছে, বগা আৰু ৰাণী কালাৰৰ বুট কাম কৰা আছে। সেইকাৰণে ৰাণী কালাৰটো আৰু বগা এম্ব্ৰইডাৰী মানে আপোনাৰ ফুলটো বচাৰ কাৰণে খুব ধুনীয়া লাগিছে কাপোৰযোৰ। বুটাকেইটা ৰাণী কালাৰ আৰু বগা থকাৰ বাবে কাপোৰযোৰ বেছি এটা গ্ল' কৰিছে। এইটো আছে পাৰ্পল কালাৰ। গোটেইবিলাক খুলি দিলে এতিয়া অলপ জাপাৰ অসুবিধা হয়, সেইকাৰণে নুখোলোঁ। যিকেইটা ৰং বেছি ধুনীয়া লাগিছে সেইকেইটা খোলোঁ। খুব ধুনীয়া লাগিছে। এখন মেখেলাখন হয়। আৰু এইখিনি চাদৰখনৰ পটিখিনি, আৰু এইটো ব্লাউজ পিচটো। ব্লাউজ পিচতো এটা পটি আছে। কালাৰটো খুব ধুনীয়া লাগিছে। গোল্ডেন আৰু গোলপীয়া ৰঙৰ ফুল কৰা আছে, আৰু এইখিনি পটিখিনিতো আপোনাৰ গোলপীয়া দিয়া আছে। খুব ধুনীয়া লাগিব। ভাল লাগিছে নহয়নে? ৰেডি কৰিলে খুব ধুনীয়া লাগিব। ধুনীয়া লাগিছে কাপোৰযোৰ। চাদৰ আঁচলটো ইমান ভাগৰিলে যে, ইমান ভাগৰিলে। বল বম চাই আহিছে যে। এখন গাড়ী লৈ গৈছে, সেইখন বল বম যাবলৈ গাড়ী এখন লাগে বুলি ক'লে। পাতল আকাশী ৰঙৰ খুব ধুনীয়া লাগিছে। আপোনাৰ বগা, চিলভাৰ কালাৰ আৰু ৰঙা কাম কৰা আছে, ধুনীয়া লাগিছে। কালাৰটো খুব ধুনীয়া। এইটো ব্লাউজ পিচটো হয়। ব্লাউজ পিচৰ লগত এটা পটি আছে। আৰু এইখিনি চাদৰখনৰ পটিখিনি। চাদৰখনৰ পটিখিনি খুব ডাঙৰকৈ আছে। এখন
ইয়াৰ চাদৰখন আজি তাই লাগি আছে ঘৰৰ পৰা ফোন কৰি আছে এটা মোবাইল লৈ গ'ল কালি অফিচলৈ ৰঙা আৰু চিলভাৰ কালাৰত কাম কৰা আছে চাদৰখনৰ আঁচলটো খুব ধুনীয়া লাগিছে কালাৰকেইটা দুটা কালাৰ খুব ধুনীয়া লাগিছে পাৰ্পল কালাৰত আছে হালধীয়া আৰু বগা ফুল কৰা আছে নখলো আৰু এটা ৰং আছে ধুনীয়া লাগিছে যিটো ইটালী ৰঙৰ আগতে গোলাপ ফুল আছিল যে খুব মানে মানুহৰ হেঁপাহ আছিল সেই ইটালী ৰঙৰ গোলাপ পাহৰ প্ৰতি সেই ইটালী ৰঙৰ গোলাপ পাহৰ ৰংটোৱে হয় এইটো ধুনীয়া লাগিছে এইখন হৈছে মেখেলাখন ব্লু আৰু চিলভাৰ কালাৰৰ কাম কৰা আছে ফুলৰ কাম কৰা হৈছে খুব ধুনীয়া লাগিছে আৰু এইটো ব্লাউজ পিচটো আৰু এইখিনি আপোনাৰ চাদৰখনৰ পটিখিনি আৰু ইয়াত ব্লাউজৰ কাৰণে এটা পটি আছে আৰু ধুনীয়া লাগিছে কাপোৰযোৰৰ লগত আপোনাৰ যেতিয়া সম্পূৰ্ণ ৰেডি কৰা হ'ব খুব ধুনীয়া লাগিব কাপোৰযোৰ এই কাপোৰযোৰ যিকোনো বৰণৰ মানুহে পৰিধান কৰিব পাৰিব আকাশী আৰু আপোনাৰ চিলভাৰ কালাৰৰ কাম কৰা আছে ধুনীয়া লাগিছে নহয়নে আৰু যেতিয়া আপোনাৰ পটিখিনি লগাই দিয়া হ'ব খুব ধুনীয়া লাগিব যেতিয়া আমি পটিখিনি লগাই দিওঁ খুব ধুনীয়া লাগিব কালাৰটো খুব ধুনীয়া কাপোৰখিনি নুনি কটনৰ হয় আপোনালোকে যদি প্ৰয়োজন অনুভৱ কৰি তনবীৰ বিপণীলৈ আহিব পাৰিব নতুবা স্ক্ৰীনত থকা নাম্বাৰত আমাৰ লগত যোগাযোগ কৰিব পাৰিব নমস্কাৰ